নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ, য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম শুকুৰবাৰৰ কাৰণে নিফটি 50 আৰু বেংক নিফটি। চ' আজিৰ যোনটো মোমেণ্টাম হ'ল মাৰ্কেটত, সেইটো আমি এবাৰ চাই লওঁ। সেইটো বেচিছত আমি ডিচাইড কৰিম কি কাইলৈ আমি কেনেকৈ কোনটো লেভেলছত আমি ট্ৰেড কৰিব পাৰোঁ। চ' আজি যদি চাই বা আপুনি যদি থাৰ্ছডে এক্সপাইৰীটোৰ যোনটো বেংক নিফটি এক্সপাইৰী আছিল সেইটো চাই, মাৰ্কেটে এটা ভাল ৰেলী কৰিলে থাৰ্ছডে দিনাটো, এণ্ড আজি মাৰ্কেটটো কমপ্লিটলি এটা চাইডৱেজ মোমেণ্টাম হ'ল। চ' চাইডৱেজ মোমেণ্টামত এনেই কি হয় কি অপশ্যন যোনবিলাক চেলিং কৰে, অপশ্যন চেলাৰ্ছবিলাকৰ বহুত ভাল সিহঁতি ইনকাম কৰিব পাৰে। বিকজ কি হয়, সিহঁতি মষ্ট অপশ্যন চেলাৰ্ছে কি কৰে, দুইফালে চেল কৰে, মানে কলো চেল কৰে, পুটো চেল কৰে। তেতিয়া কি হয়, যদি মাৰ্কেটটো কোনোফালে নাযায় তেতিয়া সিহঁতি ইজিলি সিহঁতৰ প্ৰিমিয়ামকেইটা মানে কল পুট দুইটাই জিৰ' হৈ যায়, এণ্ড সিহঁতৰ ভাল প্ৰফিট হয় তাতে। ঠিক আছে, চ' এইটো হৈ গ'ল আজিৰ মাৰ্কেট। কাইলৈ ইয়াতে কি হ'ব পাৰে, কাইলৈ যদি আমি ওৱান ডেত চাওঁ, এতিয়া ওৱান ডেত যোনটো মোৰ ষ্ট্ৰাকচাৰ লাগি আছে সেইটো কমপ্লিটলি এটা পজিটিভ এটা ষ্ট্ৰাকচাৰ মাৰ্কেটে দিছে, এণ্ড বনাইছে যোনটো ষ্ট্ৰাকচাৰ এইটো পজিটিভ বনাইছে, এণ্ড যোনটো অল টাইম হাই আছিল মাৰ্কেটৰ, সেই অল টাইম হাইটো মাৰ্কেটে বহুত জল্দিয়ে ইন কামিং ডেইজ মাৰ্কেটে তাক ব্ৰিজ কৰিব পাৰে। ঠিক আছে, চ' 15 মিনিটছত যদি আমি চাওঁ, কাইলৈৰ কাৰণে যোনটো লেভেল আপোনালোকে যদি চাই, এটা লেভেল ওপৰৰ ফালে প্ৰথমতে আমি চাই লওঁ যে ওপৰত যদি গেপ আপ হয় মাৰ্কেট, তেতিয়াহ'লে এটা লেভেল ইয়াতে আছে যোনটো হ'ল 22,000ৰ ওচৰা-ওচৰি এটা লেভেল, যোনটো ৰাউণ্ড লেভেল আছে 22,000। তো 22,000ত যেনেকৈ মই কৈছিলোঁ ৰাউণ্ড লেভেলছবিলাকত অপশ্যন চেলাৰ্ছ বহুত এক্টিভ থাকে, সিহঁতি চেল কৰে। ঠিক আছে, চ' ইয়াতে আপোনালোকে চাওক এটা ৰেজিষ্টেঞ্চো আছে আগৰ। এই ৰেজিষ্টেঞ্চো বহুত ভাল ৰেজিষ্টেঞ্চ হয়, য'ৰ পৰা দুবাৰ মাৰ্কেটে বা তিনিবাৰে ক'ব পাৰে মাৰ্কেটে ৰিজেকশ্যন পাইছে। ঠিক আছে, তো এইটোত কি হ'ব কি কাইলৈ যদি মাৰ্কেটত আমি এটা যদি বুলিছ মোমেণ্টাম ভাল এক্সপেক্ট কৰিব লাগে, তেনেহ'লে আমি ট্ৰেড কেনেকৈ কৰিব পাৰিম। আমাৰ কাৰণে এইটো হ'ব লাগিব যে ফাৰ্ষ্ট হাফ যোনটো হয় মাৰ্কেট, সেই মাৰ্কেটটো প্ৰথম হাফত নিফটি 50টো ইয়াতে চাইডৱেজ হ'ব লাগিব। চাইডৱেজ হৈ গ'ল মাৰ্কেটটো, তাৰপিছত যদি ছেকেণ্ড হাফত যদি এই লেভেলটো ব্ৰেক কৰে, তেনেহ'লে কি হ'ব, এই কল ৰাইটাৰ্ছবিলাক যোনবিলাক কল চেলাৰ্ছ বুলি আমি কওঁ, কল চেলাৰ্ছবিলাক ইয়াতে সিহঁতি নিজৰ পজিশ্যনবিলাক এক্সিট কৰিব, এণ্ড ইয়াতে আপোনালোকে এটা ভাল শ্বৰ্ট কভাৰিং মুভ ইয়াতে দেখিব পাব। ঠিক আছে, তো এইটো হ'ল আপোনালোকৰ আপছাইডৰ কাৰণে। কেতিয়া মই কৈ আছোঁ, যদি এই লেভেলটোৰ ওচৰে পাজৰে যদি মাৰ্কেট অলপ গেপ আপ খোলে বা ফ্লেট খুলিও ইয়ালৈকে গৈ পেলাই এইখিনি পইণ্টতে অলপমান হভাৰ কৰি থাকে অলপ দেৰিৰ কাৰণে, তাৰপিছত মাৰ্কেটে যদি ওপৰত ব্ৰেক কৰে, তেতিয়াহ'লে আপুনি এটা ভাল মুভ পাব। এণ্ড টাৰ্গেটটো যেনেকৈ আপোনালোকে দেখা পাই আছে, ইয়াতে ৰেজিষ্টেঞ্চ এইটো আছে আৰু এইটোতো অল টাইম হাই হয়। এই দুটা লেভেল আপোনালোকে ট্ৰেইল কৰি পেলাই আপোনালোকে এদিনতে মাৰ্কেটে হ'ব পাৰে কি অল টাইম হাই টাচ কৰি দিবও পাৰে। ঠিক আছে, আমি নাজানো, আমি জাষ্ট ইয়াতে যদি আমি কিবা এটা ট্ৰেড লৈ আছোঁ, আমাক যদি ডাঙৰ প্ৰফিট লাগে, তেনেহ'লে আমি তাতে ট্ৰেইল কৰিয়ে আমি সেইটো কৰিব লাগিব। আমি ভাবি থাকিব নোৱাৰোঁ যে আজি 1:5 পাম বা 1:10 পাম, তেনেকুৱা একো কথা নাথাকে। ইয়াতে ট্ৰেইলিং আপোনালোকে কৰিব লাগিব, যদি মাৰ্কেটে দিয়ে সিদিনা আপোনালোকৰ ডাঙৰ প্ৰফিট হ'ব। এইটো হৈ গ'ল আপোনাৰ বাইঙৰ কাৰণে। চেলিঙৰ কাৰণে আপোনালোকে কেনেকৈ চাব, ইয়াতে এডাল ট্ৰেণ্ড লাইন বনি আছে। ঠিক আছে, আজি ইণ্ট্ৰাডেতে আপোনালোকে চাব এই ট্ৰেণ্ড লাইন এডাল বনি আছে, ভাল ট্ৰেণ্ড লাইন। এই ট্ৰেণ্ড লাইনডাল ঠিক আছে ব্ৰেক কৰিলে আপোনালোকে এটা ট্ৰেড ল'ব পাৰিব, কিন্তু ইয়াতে আপোনালোকে চাওক টাৰ্গেটটো বেছি ডাঙৰ নহ'ব। বিকজ এইটো চাওক আপোনালোকে এটা ছাপৰ্ট ৰাইট এৱে মাৰ্কেটে বনাইছে, যেনেকৈ এইটো এটা ৰিজেকশ্যন আছিলে, ইয়াতে চাওক এইটো আজি মাৰ্কেটটো গেপ আপ খুলি আপ গৈ পেলাই ইয়াতে এটা ছাপৰ্ট লৈহে মাৰ্কেটে আপছাইড গৈছে। ঠিক আছে, তো এইটো লেভেলত আপোনালোকে ছাপৰ্ট এটা পাব পাৰে। তাৰ লগত মই আৰু এটা বস্তু চাওঁ যে ফিবনাকি ৰিট্ৰেচমেণ্ট। মই ল'ৰ পৰা হাইলৈকে এটা ফিবনাকি লগাওঁ। এতিয়া আপোনালোকে চাওক লেভেলটো অলমষ্ট 21,800ৰ ওচৰা-ওচৰিতে আপোনালোকে এটা ছাপৰ্ট পাব। ইয়াতে যোনটো 38.2%ৰ এটা ছাপৰ্ট, যদি মাৰ্কেটে তলতো আহে ইয়াত মাৰ্কেটে ছাপৰ্ট কৰিব পাৰে। তো ইয়াত আপোনালোকে যদি বাইং কৰিম বুলি ভাবিছে, বোলে এই চেলিং আপোনালোকে বোলে স্কেল্পিং নকৰে, এইটো আপোনালোকৰ কাৰণে এটা স্কেল্প ট্ৰেড হ'ব পাৰে, যোনটো মই চেলিঙৰ কাৰণে ক'লোঁ। এইটো বোলে আপোনালোকে স্কেল্পিং নকৰে, এইটো জাষ্ট স্কেল্পাৰৰ কাৰণে মই ট্ৰেডটো কৈছোঁ। আপোনালোকে যদি স্কেল্পিং নকৰে, তেনেহ'লে আপোনালোকৰ যোনটো নৰ্মেল আপোনালোকে ট্ৰেড কৰে, তেনেহ'লে আপোনালোকে কি হ'ব, ইয়াতে আপোনালোকে বাইং ট্ৰেড এটা ইনিচিয়েট কৰিব পাৰে, যদি মাৰ্কেট এইটো ছাপৰ্টলৈকে আহে। ছেকেণ্ড কথা হ'ল এইটো লেভেল 50%ৰ লেভেলটো ক'লৈকে আছে, 21,740। এইটো লেভেলতো যদি মাৰ্কেট আহি পেলাই যদি অকণমান দেৰি কনচলিডেট কৰে বা বুলিছ পেটাৰ্ণ এটা বনায়, তেতিয়া আপোনালোকে ইয়াতে বাইঙৰ কাৰণে ট্ৰেড এটা ল'ব পাৰে। ঠিক আছে, এতিয়া চেলিঙৰ কাৰণে তলৰ ফালে কি হ'ব, তলৰ ফালে আপোনালোকে তেতিয়া বিয়াৰিছ হ'ব লাগিব যদি এই লেভেলটো যোনটো আছে
21,689 বিকজ এইটো 61.8% লেভেল এই লেভেলটো যদি মাৰ্কেটে কাইলৈ ব্ৰেক কৰে তেতিয়া আপোনালোকে গম পাব এই বুলিছ যোনটো মুভমেণ্ট আছিলে এই মুভমেণ্টটো একচুৱেলি ফেক মুভমেণ্ট হয় ইয়াতে জাষ্ট ট্ৰেপ কৰিলে মাৰ্কেটে গোটেই বুলছবিলাকক আৰু মাৰ্কেটে ইয়াৰ পৰা এই লেভেলটো ব্ৰেক কৰি তলৰ ফালেহে ইয়াতে মুভ কৰিব ঠিক আছে তো এইটো ওপৰৰ কাৰণে এণ্ড তলৰ কাৰণে আমি লেভেল নিফটি 50ত পালোঁ কাইলৈৰ কাৰণে এতিয়া আমি নিফটি বেংকটো চাওঁ তো নিফটি বেংকত আপোনালোকে চাব ওৱান ডে ষ্ট্ৰাকচাৰত এটা আপোনালোকে বস্তু এটা মন কৰিব যে নিফটি 50 আৰু অল টাইম হাই যোনটো নিফটি 50 অল টাইম হাই সেইটো বহুত ওচৰত আছে হয়নে কিন্তু নিফটি বেংকৰ যোনটো অল টাইম হাই সেইটো বহুত দূৰত আছে ঠিক আছে এইটো কিমান দূৰত আছে আমি যদি চাওঁ এইটো অলমষ্ট 5% দূৰত আছে 2400 পইণ্টছ ইয়াতে দূৰত আছে 2000 ওপৰত পইণ্টছ চ' এইটোত মানে আগতে মই ইয়াতে দেখিছোঁ আগৰ মই পাষ্ট প্ৰাইচ ষ্ট্ৰাকচাৰৰ ওপৰত কৈ আছোঁ কি হয় যে নিফটিয়ে যদি আগতে অল টাইম হাইটো ব্ৰেক কৰে নিজৰ অল টাইম হাইটো ব্ৰেক কৰে তেতিয়াহ'লে বেংক নিফটিয়ে তাক কেটচ আপ কৰিবলৈ মোমেণ্টাম বহুত ফাষ্ট কৰে আপছাইডৰ কাৰণে যেনেকৈ ইয়াত আপোনালোকে চাওক এইটো এটা অল টাইম হাই আছিলে ইয়াতে কি হৈছিলে এইখিনি পইণ্টলৈকে অলৰেডি নিফটিয়ে অল টাইম হাই ক্ৰছ কৰি গৈছিল তো বেংক নিফটিয়ে চবে ভাবি আছিলে কি এসপ্তাহ বা দুসপ্তাহত ইয়াতে অল টাইম হাইটো ক্ৰছ কৰিব কিন্তু মাৰ্কেটে কি কৰিলে বেংক নিফটিয়ে এদিনতে অলমষ্ট আপোনালোকে চাব পাৰে এইটো এদিনতে অলমষ্ট 4% মোমেণ্টাম ইয়াতে কৰি অল টাইম হাই ক্ৰছ কৰিছে তো তেনেকুৱা মোমেণ্টাম এইকেইদিনতে আহিব পাৰে ডাঙৰ মোমেণ্টাম এটা যদি নিফটিয়ে অল টাইম হাই ব্ৰেক কৰে তেতিয়া বেংক নিফটিটো আপোনালোকে ভাল ডাঙৰ মোমেণ্টাম দেখা পাব ঠিক আছে চ' এতিয়া আমি কাইলৈ কি কৰিব পাৰোঁ এইটো চাই লওক আহকচোন কাইলৈৰ কাৰণে আপোনালোকে চাওক এটা বস্তু মন কৰিব যে বেংক নিফটি আজিও এনেকুৱা নহয় কি পুৰা চাইডৱেজ আছিলে চাইডৱেজ নহয় বেংক নিফটি লাহে লাহে হ'লেও ওপৰতে ক্লজিং দিছে তো মাৰ্কেটটো কি হ'ল লাষ্ট ডেও বুলিছ হ'ল আজিও বুলিছ হ'ল চিধা চিধি মোমেণ্টাম কৰিছে ৰিট্ৰেচমেণ্ট বহুত ডাঙৰ নাই ঠিক আছে এতিয়া ইয়াতে আমি যদি মাৰ্কেটটো যদি তললৈ আহে কাইলৈ কি চেল কৰিম নেকি অবভিয়াছলি পটককৈ চেল কৰিব নোৱাৰোঁ বুলিছ মোমেণ্টাম দেখাইছে দুদিনৰ পৰা আমি ফিবনাকি ৰিট্ৰেচমেণ্ট আঁকিব লাগিব ফিবনাকি ৰিট্ৰেচমেণ্টটোত যদি আমি চাওঁ তেনেহ'লে আমাৰ তাত এইটো লেভেল আছে আপোনালোকে দেখা পাইছে 38.2 লেভেল লগত এইটো দেখিছে আগৰ ৰিজেকশ্যন পাইছিলে 3 বাৰ ৰিজেকশ্যন পাইছে ইয়াত যদি মাৰ্কেটটো আকৌ আহে ইয়াত ছাপৰ্ট পাব পাৰে ছেকেণ্ডটো হৈছে এইটো 50%ৰ লেভেল ইয়াতো ছাপৰ্ট পাইছিলে 45,575 এইখিনিতো মাৰ্কেটটো যদি আহি পেলাই কিবা দুটা জোনতে এইটো বোলে জোনত একো আপোনাক নেদেখালে মাৰ্কেটে একো এণ্ড ৰিজেকশ্যন হৈ গ'ল চিধা তললৈ আহি গ'ল তেতিয়াহ'লে এইটো জোনত আপোনালোকে চাব পাৰে কি বুলিছ কিবা যদি মোমেণ্টাম ইয়াতে বুলিছ যদি আপোনালোকক ষ্ট্ৰাকচাৰ বা প্ৰাইচ পেটাৰ্ণ আপোনালোকক দেখাইছে তেতিয়াহ'লে আপোনালোকে ইয়াতে বাইং কৰিব পাৰে ঠিক আছে চেলিং ক'ত কৰিব পাৰিব এই লেভেলটোৰ তলত এইটো 45,411 এইটোৰ তলত আপোনালোকে মই যেনেকৈ নিফটিত ক'লোঁ চেম ইয়াতে বেংক নিফটি এই যোনটো মোমেণ্ট আছিলে কমপ্লিটলি ফেক হৈ যাব ইয়াৰ তলত গ'লে মাৰ্কেটটো আপোনালোকে বিয়েৰি ষ্ট্ৰেট ল'ব পাৰিব টাৰ্গেটটো ইয়ালৈকে এটা পেনিক চেলিং আহি যাব তেতিয়া ইমানখিনি যদি ফল কৰে মাৰ্কেট তেতিয়াতো পেনিক চেলিং আহি যাব ইয়ালৈকে ফল কৰিছে অলৰেডি এইখিনিও যদি ব্ৰেক কৰি দিয়ে তেনেহ'লে আপোনালোকে পেনিক এটা দেখা পাব ডাউন চাইডে ঠিক আছে এইটো হৈ গ'ল ডাউন চাইডৰ এতিয়া আপ চাইডত আপোনালোকে চাব পাৰে আপ চাইডত আমি চাওঁ মই যিহেতু 15 মিনিটছ কৰি লওঁ ইজি হ'ব তো ইয়াতে চাওঁ আপ চাইডত এটা ট্ৰেণ্ড লাইন আছে দেখিছেনে এইটো ট্ৰেণ্ড লাইন আছে তো ইয়াতে কি হ'ব চেম নিফটিৰ নিচিনা মই কৈ আছোঁ ইয়াতে আপোনালোকৰ যদি গেপ আপ খোলে কাইলৈ গেপ আপ খুলি যদি অলপ কনচলিডেট কৰে মানে এইটো মই কিয় কৈ আছোঁ বিকজ চাওক লাষ্ট 2 দিনৰ পৰা চিধা চিধি মাৰ্কেট গৈছে তে মাৰ্কেটে যদি চিধা চিধি আকৌ গৈ ট্ৰেণ্ড লাইনটো ব্ৰেক কৰে ন তো বহুত চান্স আছে কি এইটো ফেক ব্ৰেকআউট হৈ যাব পাৰে তাৰপিছত ব্ৰেকআউটটো কৰিলে আপুনি ট্ৰেড লৈ ল'ব চিধা আপোনাৰ তললৈ আহি পেলাই মাৰ্কেটে আপোনাৰ ষ্টপ লছটো খাই দিব ঠিক আছে তো ইয়াত কি লাগিব আমাক এইখিনি পইণ্টত অলপ কনচলিডেশ্যন কৰক মাৰ্কেটে গেপ আপ খুলি তাৰপিছত ব্ৰেক কৰক তেতিয়া কি হ'ব ভাল মুভ আপুনি পাব পাৰে 47,000 ৰাউণ্ড লেভেলো আছে এণ্ড আৰু তাৰ লগত এটা চাওক যে এইটোতো আপোনালোকে এইটো এটা থাকিব আৰু এইটো এটা থাকিব এই দুটাৰ ৰেজিষ্টেঞ্চ আপোনালোকৰ টাৰ্গেট থাকিব কিন্তু তাৰপিছত চাওক এটা বহুত ভাল মুভ আহিব পাৰে এইটো কাইলৈ নহ'বও পাৰে সোমবাৰেও হ'ব পাৰে বা যেতিয়া হওক নেক্সট ফিউ ডেজত আহিব পাৰে এই যোনটো গেপ আছে দেখিছে এই গেপটো অলমষ্ট কিমান আছে অলমষ্ট 900 পইণ্টৰ এটা গেপ আছে এই গেপটো মাৰ্কেটে ফিল কৰিব এটা টাইমত কোনোবা এটা টাইমত ইয়াতে ফিল কৰিব কিন্তু কথাটো কি হ'ল ইয়াৰ পৰা যেনেকৈ চিধা মোমেণ্টাম গৈছে চিধা চিধি আহি যদি ইয়ালৈকে গুচি যায় ব্ৰেকআউট কৰে হ'ব নেকি অবভিয়াছলি ভাল ইয়াতে আপোনালোকে তেতিয়া ষ্ট্ৰেংথটো মাৰ্কেটে নাপাব তো প্ৰাইচে কেতিয়া ষ্ট্ৰেংথটো পাব যেতিয়া ইয়াতে একুমুলেশ্যন হ'ব যেতিয়া বায়াৰ্ছৰ একুমুলেশ্যন হ'ব ইয়াতে অলপ চাইডৱেজ যাব তাৰপিছত যোনটো মুভ দিব ন সেই মুভটো বহুত ডাঙৰ হ'ব ঠিক আছে এই এদিনতেও এই
এই যোনটো গেপ আছে এইটো ফিল আপ কৰি দিব পাৰে ঠিক আছে কেতিয়া হ'ব কাইলৈ হ'ব পাৰে মানডে হ'ব পাৰে নেক্সট উইক কোনোবা এদিন হ'ব পাৰে সেইটো আমি নাজানো কিন্তু যোনদিনাখন হয় আমি যাতে ট্ৰেডটো কেটচ কৰিব পাৰোঁ আমাৰ লেভেলছৰ বেচিছত ঠিক আছে চ' এইখিনিয়ে থাকিল আজিৰ কাৰণে আমাৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ আৰু আমি এটা টেলিগ্ৰাম চেনেল আমি খুলিছোঁ যোনটোত আমি আপোনালোকক লাইভ মাৰ্কেটত কিছুমান চাৰ্ট এনালাইচিছ আমি প্ৰভাইড কৰোঁ ঠিক আছে সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব আৰু ইউটিউব লাইভ ষ্ট্ৰিমিঙো আমি ষ্টাৰ্ট কৰিছোঁ সেইটো আপোনালোকে জইন কৰিব আপোনালোকৰ কাৰণে ইজি হ'ব যদি কিবা আপোনালোকৰ ডাউটছ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধি ল'ব ঠিক আছে চ' থেংক ইউ বাই এভৰিৱান